নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিশেষকৈ কৰ্মচাৰীসকলৰ 50% পেঞ্চন আনহাতে 60% যি ফেমিলি পেঞ্চন কৰ্মচাৰীসকলৰ গহিনীয়াকৈ লাভ কৰিব আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ ফালৰ পৰা সেই বাট মুকলি হ'ল। এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ অফিচ অফ দি ডিৰেক্টৰ অফ একাউণ্টেণ্ট বিভাগৰ ফালৰ পৰা শেহতীয়া অফিচ অৰ্ডাৰ আৰু এই অফিচ অৰ্ডাৰৰ ভিতৰত আপোনাৰ ইয়াত চাব আপোনালোকে স্ক্ৰীনত দেখিছে 9জনীয়া এক কমিটি গঠন কৰি দিছে আৰু এই 9জনীয়া কমিটিয়ে তেখেতসকলে যি UPS আছে ইউনিফাইড পেঞ্চন স্কিম সেয়া তেখেতসকলে বিশদভাৱে আলোচনা কৰি তেখেতসকলে 1 এপ্ৰিল 2025 পৰা সমগ্ৰ অসমত আপোনাৰ UPS প্ৰৱৰ্তনৰ কাৰণে উঠি পৰি লাগিছে আৰু যি 9জনীয়া কমিটি তেওঁলোকে ইয়াত চাব 6টা সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁলোকে UPSৰ কি সংশোধন কৰিব লাগিব সেয়া চাব, লগতে তেওঁলোকে 2 নম্বৰে এটা ড্ৰাফ্ট প্ৰস্তুত কৰিব আৰু সেয়া বিভাগক জমা দিব। আনহাতে যি চৰকাৰে 8.5% তেওঁলোকে কাটিব, কণ্ট্ৰিবিউশ্যন দিব সেয়াও ইয়াতে উল্লেখ পাব। আনহাতে ইয়াতে কি কৰিব লাগিব প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত সেয়া আপোনাৰ সম্পূৰ্ণ বিষয়বস্তু চালি চাই অসম চৰকাৰক এয়া এই 9জনীয়া কমিটিয়ে UPS প্ৰৱৰ্তনৰ কাৰণে সম্পূৰ্ণ বিষয়বস্তুখিনি প্ৰতিবেদন আকাৰে দাঙি ধৰিব, যাতে অসম চৰকাৰে এয়া বাস্তৱত ৰূপায়িত কৰি কৰ্মচাৰীসকলক 50% পেঞ্চন আৰু ফেমিলি পেঞ্চনক 60% দিব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ যি 10% কৰ্তন কৰিব সেয়া আপোনাৰ অৱসৰৰ পিছত মোকলাই দিব কি নিদিব, এতিয়ালৈকে মোকলাই নিদিম বুলি লিখা আছিলে, সেয়া আপোনাৰ লক্ষণীয় হ'ব আৰু এতিয়া লক্ষণীয় হ'ব অসম চৰকাৰে কি কৰে। যি শেহতীয়া খবৰ অসমত UPS আপোনাৰ প্ৰৱৰ্তন কৰিবলৈ গৈ আছে আৰু এয়া 9জনীয়া কমিটিৰ এয়া অসম চৰকাৰৰ জাননী প্ৰকাশ পাইছে। আমি এই খবৰটো আপোনালোকক আগবঢ়ালোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ ওপৰত শেহতীয়া খবৰ আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।